Hello my dear students, তো আজি আমি কি ডিসকাস কৰিম এটা নতুন চেপ্টাৰ ডিসকাস কৰিবলৈ ওলাইছো সেই চেপ্টাৰটো হৈছে তোমাৰ ৰিলেশনস এণ্ড ফাংচনস তো ৰিলেশন এণ্ড ফাংচনৰ বিষয় তোমালোকে আগৰ ক্লাছত মানে ক্লাস 11ত অলপমান পঢ়ি আহিছিলে হয়নে তো তাৰ মানে তাত কি কোৱা আছিল আমাৰ ৰিলেশন কি বস্তু কোৱা আছিল ফাংচন কি বস্তু কোৱা আছিল হয়নে তো এতিয়া আমি ক্লাস 12ত বিশেষ একো শিকিব নালাগে কেৱল আমি নতুনকৈ কি শিকিব লাগিব ৰিলেশনৰ টাইপছৰ বিষয় শিকিম আমি ইয়াত তাৰ মানে কিমান প্ৰকাৰৰ ৰিলেশন আছে হেতু বিষয় আমি এতিয়া শিকিম আৰু ফাংচন বুলি ক'লে ফাংচনৰো তোমাৰ কি হ'ব কিমান প্ৰকাৰৰ ফাংচনস আছে হেতু বিষয় আমি শিকিম এতিয়া ঠিক আছে এতিয়া এক্সাৰসাইজ 1.1 যেটো আছে আমাৰ যেটো প্ৰথম এক্সাৰসাইজ আছে আমাৰ এনসিইআৰটি বুকখনত তাত আমি কি কৰিম অকল ৰিলেশনৰ বিষয় আলোচনা কৰিম হেতু এক্সাৰসাইজত আৰু যেটো আমাৰ সেকেন্ড এক্সাৰসাইজ আছে সেকেন্ড এক্সাৰসাইজ মানে এক্সাৰসাইজ 1.2 তাত আমি কি কৰিম ফাংচনৰ বিষয় আলোচনা কৰিম হ'ব তো আজি আমি কি কৰিম আজি আমি ৰিলেশনৰ ওপৰতে কথাখিনি কম ৰিলেশন কি বস্তু আমি হেখিনি জানিলো তো ৰিলেশনটো জনাৰ আগতে তোমালোকে এটা কথা জানিব লাগিব হেতু হৈছে কাৰ্টেছিয়ান প্ৰডাক্ট ঠিক আছে কাৰ্টেছিয়ান প্ৰডাক্ট বহুত ইম্পৰ্টেন্ট টপিক হয় এটো আমাৰ ঠিক আছে এই যেটো ৰিলেশন এণ্ড ফাংচনস আছে এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় তোমালোকে বহুত কনসেন্ট্ৰেট কৰিবা এই চেপ্টাৰটো ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় বহুত মনোযোগ লাগিব তোমালোকৰ ইয়া তো কাৰ্টেছিয়ান প্ৰডাক্ট কি বস্তু চাপা এতিয়া সাপোজ কি আছে এটা সেট আছে a 1 2 3 আৰু এটা সেট আছে b কি আছে 2 3 4 তো এই দুটা সেট আছে ঠিক আছে তো কাৰ্টেছিয়ান প্ৰডাক্ট কি হ'ব জানানে কাৰ্টেছিয়ান প্ৰডাক্টক আমি কেনেকুৱাকৈ লিখো a ক্ৰস b টাইপত লিখো a ক্ৰস b কেনেকুৱা হ'ব চাবাচোন অৰ্ডাৰ পেয়াৰ বিলাকৰ সেট কেনেকুৱা অৰ্ডাৰ পেয়াৰ বিলাকৰ সেট হ'ব চাবাচোন 1 2 1 2 1 3 1 3 1 4 1 4 তাৰ পিছত 2 2 2 2 হ'ব তাৰ পিছত 2 3 2 3 তাৰ পিছত কি হ'ব 2 4 দেন কি হ'ব চাবা 3 2 3 3 3 তো এটো আমাৰ কি হৈ যাব কাৰ্টেছিয়ান প্ৰডাক্ট এটা তুমি যদি ডেফিনিশন টাইপত বুজিব বিচাৰা ডেফিনিশন টাইপত বুজিলে কি হ'ব চাবা দুটা নন এম্পটি সেট a আৰু b কাৰ্টেছিয়ান প্ৰডাক্টটো কি হ'ব হিহতৰ অৰ্ডাৰড পেয়াৰছ বিলাকৰ সেটটো হ'ব যেটো নেকি প্ৰথম অৰ্ডাৰ পেয়াৰৰ প্ৰথম এলিমেন্টটো কি বুজাব প্ৰথম সেটটোৰ হ'ব আৰু সেকেন্ড এলিমেন্টটো কি হ'ব সেকেন্ড সেটটোৰ হ'ব ঠিক আছে বুজি পাইছানে হে গোটেই বিলাক অৰ্ডাৰ পেয়াৰৰ সেটটোক আমি কি বুলি কম কাৰ্টেছিয়ান প্ৰডাক্ট বুলি কম এইটো তোমাৰ আছে কাৰ্টেছিয়ান প্ৰডাক্ট বুজি পাইছা ন আগত আমি কিন্তু ফাৰ্স্ট ইয়াৰত এইটো বিষয় আলোচনা কৰিছিলো হয়নে তো এতিয়া তোমাৰ কি হ'ব চাবা কাৰ্টেছিয়ান প্ৰডাক্ট তোমালোকে বুজি পালা এতিয়া আমি চাম ৰিলেশনস কি বস্তু হেতু আমি চাম তো ৰিলেশনটো বিশেষ একো নহয় কেৱল কি হ'ব কাৰ্টেছিয়ান প্ৰডাক্টৰ কি ৰিলেশনক আমি আৰ ডিনোট কৰো ৰিলেশনক আমি ক্যাপিটাল আৰ ৰে ডিনোট কৰো তো ৰিলেশনটো কি হ'ব বিশেষ একো নাই কাৰ্টেছিয়ান প্ৰডাক্টৰ কি হ'ব তোমাৰ সাবসেট হৈ যাব ৰিলেশনটো কি হ'ব কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেট হ'ব তো সাপোজ মই এটা ৰিলেশন দিয়া আছে ঠিক আছে ৰিলেশন দিছো সাপোজ r ইজ এ ৰিলেশন আমি কেনেকৈ লিখিম এটো r ইজ এ ৰিলেশন আৰু মাটিম কেনেকৈ চাবা r ইজ এ ৰিলেশন ফ্ৰম a টু b ঠিক আছে r ইজ এ ৰিলেশন ফ্ৰম a টু b এনেকুৱাকৈ মাটিম কি আছে চাবাচোন r is a relation from a to b এনেকুৱাকৈ আছে r equal to এটো তোমাৰ সেট বিল্ডাৰ ফৰ্ম বুলি কয় সেট বিল্ডাৰ ফৰ্ম x, y such that y equal to x plus 1 কি বুলি দিছো চোৱাচোন x, y such that y equal to x plus 1 where x belongs to a and y belongs to কি বুলি কৈছো b বুলি কৈছো তাৰ মানে প্ৰথম কি হ'ব প্ৰথম যেটো এলিমেন্ট আছে অৰ্ডাৰ পেয়াৰৰ হেতু কোনটোৰ পৰা হ'ব প্ৰথম সেটটোৰ পৰা হ'ব আৰু সেকেন্ড যেটো এলিমেন্ট আছে হেতু কোৰ পৰা হ'ব অৰ্ডাৰ পেয়াৰটোৰ সেকেন্ড এলিমেন্টটো সেকেন্ড সেটটোৰ পৰা হ'ব বুজি পাইছা তো এটো তোমাৰ সেট বিল্ডাৰ ফৰ্ম আছে ৰিলেশনটো এটা এই ৰিলেশনটো মতে কি হ'ব চাবাচোন তোমাৰ কি আহিব চাবা a কি আছিল এটো আছিল b এটো আছিল চাবা a এৰ ভ্যালু যেতিয়া 1 পুট কৰিবা তেতিয়া y এৰ ভ্যালু কিমান আহিব obviously 2 আহিব মানে এটা চাবা যেতিয়া x এর ভ্যালু সরি a এর ভ্যালু নাছিলে এটো x এর ভ্যালু আছিল নেক্সট x এর ভ্যালু যেতিয়া 2 পুট কৰিবা y এর ভ্যালু কিমান আহিব 3 আহিব হয়নে এটা চাবা x এর ভ্যালু তুমি কি পুট কৰিছা 3 পুট কৰিছা x এর ভ্যালু 3 পুট কৰিছা y এর ভ্যালু কিমান আহিব 4 আহিব ঠিক আছে এতিয়া কোৱাচোন তো
তো এইখিনি হৈ গ'ল তোমাৰ হৈ গ'ল তো এইটো চোৱাচোন আর কি পালা অর্ডার পেয়ার কেটা আছে তিনিটা অর্ডার পেয়ার আছে 1 2 2 3 3 4 এটা চোৱাচোন এই যেটো রিলেশন আছে এইটো যেটো পাইছা তুমি ইয়ার সাবসেট হৈছে নে নাই চোৱা 1 2 আছে নে নাই চোৱা আছে 2 3 আছে নে নাই চোৱা আছে 3 4 আছে নে নাই চোৱা আছে তো তাৰ মানে ইয়াৰ সাবসেট হৈছে তো তাৰ মানে ৰিলেশনটো এনেকুৱাকে আমি কম ঠিক আছে এইটোৱে তোমাৰ ৰিলেশন বুজি পালা এইটো তোমাৰ সেট বিল্ডার ফর্ম হয় আৰু এইটো তোমাৰ কি হৈ গ'ল আমাৰ রোস্টার ফর্ম হৈ গ'ল ঠিক আছে তো রিলেশন বুলি গলে আসলে তোমাৰ এইটো টাইপতে হয় এনেকুৱাকে লিখে এ বি রিলেশনত থকাটো বুজাব কি আছিল 1 2 3 তুমি যদি ডায়াগ্রামত চাব খোজা এনেকুৱা হ'ব 3 2 3 2 3 4 2 3 4 তো 1 এ কাৰ লগত কৈছিলে 2 2 এ 3 3 এ 4 ৰ লগত তো ডায়াগ্রামত চাব গলে এইটো বুজাব হ'ব রিলেশন এনে তোমাৰ বস্তুটো চাবলৈ গলে আমাৰ ডে টু ডে লাইফত কি হয় রিলেশন হ'বলৈ হলে দুটা মানুহ লাগে হয়নে চাব যদি এক্সাম্পল ল'ব বিচাৰা তুমি আৰু তোমাৰ মাৰ ৰিলেশন হয়নে তুমি আৰু তোমাৰ মা দুটা বা তুমি আৰু তোমাৰ দেউতাৰ ৰিলেশন হয়নে বা তোমাৰ আৰু তোমাৰ টিচাৰৰ মাজত ৰিলেশন তো হেতু দুটা মানুহ লাগে তো ইয়াতো তোমাৰ ৰিলেশন হ'বলৈ হলে আমাৰ কি লাগিব ইয়াতো আৰু মানুহ নাহে হয়নে মেথছত তো মানুহ নাহিব তো মেথছত কি আহিব তোমাৰ সেট লাগিব আমাৰ ৰিলেশন হ'বলৈ হলে কি হ'ব তোমাৰ দুটা সেট লাগিব হেতু হৈছে এ সেট আৰু বি সেট সেট দুটা নাম বেলেগ হ'ব পাৰে বাট দুটা সেট লাগিব আমাৰ তো ৰিলেশন বুজি পালা তোমালোকে এইটো আমাৰ ৰিলেশন হয় ঠিক আছে তো ইয়াৰ লগত আৰু দুটামান কথা আছে আমাৰ হেতু হৈছে তোমাৰ ডোমেইন মানে ডোমেইন আছিলে ৰেঞ্জ আছিলে আৰু কোডোমেইন আছিলে ঠিক আছে তো ডোমেইন কি হ'ব চাবা ডোমেইন কি হ'ব ডোমেইনটো এটা সেট ঠিক আছে ডোমেইন কি সেট হ'ব চাবা ফার্স্ট এলিমেন্ট কেটার সেটটোক আমি কি বুলি কম ডোমেইন বুলি কম তো আমি ডোমেইন কি হ'ব 1 2 3 বুজি পালা ডোমেইন কি হ'ব 1 2 3 ৰেঞ্জ কি হ'ব ৰেঞ্জ কি হ'ব ৰেঞ্জটো হ'ব তোমাৰ জোন কেটাৰ লগত ৰিলেশনত আছে ঠিক আছে 1 এ কাৰ লগত ৰিলেটেড হৈছে 1 ইজ ৰিলেটেড টু 2 2 ইজ ৰিলেটেড টু 3 3 ইজ ৰিলেটেড টু 4 তো তাৰ মানে কি হৈ আছে 1 এ কাৰ লগত ৰিলেটেড যাৰ লগত হৈ থাকে হেগিটা তোমাৰ কি হৈ যায় ৰেঞ্জ হৈ যায় 2 3 4 বুজি পালা 2 3 4 আৰু কোডোমেইন কি হ'ব তোমাৰ কোডোমেইন কি হ'ব কোডোমেইন হ'ব গোটেই সেট সেকেন্ড সেটটো গোটেই সেকেন্ড সেটটোক আমি কি বুলি কম কোডোমেইন বুলি কম ইয়াত কি হ'ব 2 3 4 বুজি পালা এইখিনি তো ডোমেইন কি বস্তু ডোমেইন মই আৰু এটা এক্সাম্পল দি কিনে ডোমেইন আৰু ডোমেইন ৰেঞ্জ কোডোমেইন বুজাই আছো তোমালোকক এইটো হৈছে ডোমেইন ৰেঞ্জ আৰু কোডোমেইন এটা এইটো চাবাচোন তা সেট এ আছে বি আছে ৰিলেশনত থকা বুলি কৈছে কেনেকুৱাকে ৰিলেশন আছে চাবা 1 2 3 4 আৰু এটো কি আছে এ বি সি ডি ঠিক আছে 1 এ কাৰ লগত ৰিলেশন কৰি আছে এ লগত 2 এ কাৰ লগত ৰিলেশন কৰি আছে বি লগত 3 এ কাৰ লগত ৰিলেশন কৰি আছে সি লগত তো এতিয়া এইটোৰ মতে তোমালোকে কলে চাগে বেছি ইজি ভাবো ইজিকে বুজি পাবা ইয়া ডোমেইন কি হ'ব চাবা ডোমেইন কি হ'ব ইয়াত কোৱা ডোমেইন হ'ব কি আছে ফার্স্ট এলিমেন্ট কেটা হয়নে তো কি হ'ব 1 2 3 1 2 3 এটো হৈ যাব ডোমেইন ঠিক আছে 4 নাহিব দে 4 এ কাৰো লগত ৰিলেশনত নাই তো 4 টো ডোমেইনত নাহিব 1 2 3 যিকিটা ৰিলেশনত থাকে হেগিটা তোমাৰ ডোমেইন হয় আৰু কোন গিটাৰ লগত আছে এ বি সি লগত আছে তো ৰেঞ্জ কি হ'ব ৰেঞ্জ হৈ যাব এ বি সি বুজি পালা নেক্সট আছে আমাৰ কোডোমেইন কি হ'ব চাবা কোডোমেইন কি হৈ যাব এ বি সি ডি গোটেই সেটটো বিৰ গোটেই সেটটোক আমি কি বুলি কম কোডোমেইন বুলি কম এ বি সি ডি তো বুজি পালা এইটোত চাগে বেছি ভালকে বুজি পাইছা এইটোত চাগে বেছি ভালকে তোমালোকৰ ক্লিয়াৰ হৈছে ঠিক আছে ডোমেইন ৰেঞ্জ আৰু কোডোমেইন বেছি ভালকে ক্লিয়াৰ হৈছে তো এইখিনি কথা বুজি পালা ঠিক আছে তো ইয়াত যদি কিবা যদি ইম্পৰ্টেন্ট আছে বুলি ভাবা তেতিয়া হলে ভিডিওটো ষ্টপ কৰি কিনে লিখি ল'ব পাৰা তোমালোকে হ'ব তো আমি নেক্সট টপিকটোত গৈ আছো কি আছে আমাৰ তো আমাৰ নেক্সট এতিয়া আমি ক্লাস 12ত আমাক কি লাগিব আমি হেখিনি স্টাৰ্ট কৰিম ঠিক আছে তো তোমালোকে ৰিলেশনটো পঢ়িলা ৰিলেশনটো কি আছিল r is a relation from a to b আছিল হয়নে ৰিলেশন এনেকুৱাকে ডিফাইন কৰা থাকে হয়নে r is a relation from a to b আমি এইখিনি আছিল আমাৰ ক্লাস 11 ৰ কথা
এতিয়া আমি আমাৰ লগা কথাখিনি আমি ডিসকাস কৰিম আমাক কি লাগে সেইখিনি আমি ডিসকাস কৰিম তো চাবা প্ৰথম ডেফিনিশন লিখিলো তাৰ পিছত আমি বুজিম ডেফিনিশনটোত কি কোৱা আছে তো লিখিবা কি আছে relation in a set relation in a set let A be a non-empty set then a relation from A to itself that is a subset of A cross A is called a relation in a set A. তো ডেফিনেশন তো সোয়া কি কোৱা আছে ৰিলেশন ইন এ সেট তো সোৱা let A be a non empty set এটা non empty সেটৰ কথা কৈছে non empty set হ'বই লাগিব আমাৰ হয়নে non empty set then a relation from A to itself that is a subset of A cross A is called a relation in a set A. তো ডেফিনিশন টু পঢ়ি নিশ্চয় তোমালোকে বুজি পোৱা নাই হয়নে তো কি তাৰ মানে কথাখিনি চাবা আমি এতিয়াৰ পৰা আমি যিমান বিলাক ৰিলেশনৰ কথা পাতিম সেই ৰিলেশন বিলাক কেনেকুৱা হ'ব চাবাচোন কেনেকুৱা টাইপৰ হ'ব R is a relation from A to A হ'ব ঠিক আছে তো এই কথাটো হে আমি আলোচনা কৰিম আৰু এইটোৱে কৈছে এইটো ডেফিনিশন ঠিক আছে আগতে আমি কি পঢ়িছিলো আগতে আমি R is a relation from A to কি আছিল B আছিল হয়নে বেলেগ এটা সেটৰ বিষয় পঢ়িছিলো ৰিলেশন from A to B এৰ পৰা B লৈকে এটা বেলেগ সেটলৈকে বাট আমি 12ত যিমান বিলাক ৰিলেশনৰ কথা পাতিম এইটো ক্লাছত আমাৰ হেতু হ'ব R is a relation from A to A তাৰমানে হি নিজৰ লগতে ৰিলেশন কৰিব বুজি পাইছানে তো হেতু কথাই ইয়াত তোমাৰ কৈছে এইটো ডেফিনিশনত বুজি পাইছানে R is a relation from A to A হ'ব আগৰ আছিল আমাৰ এইটো R is a relation from A to B কিন্তু এতিয়া আমি এইটোৰ কথা আলোচনা নকৰো আমি কেৱল R is a relation from A to A আলোচনা কৰিম হ'ব তো এইখিনি কথা তো নেক্সট আমাৰ নেক্সট ডেফিনিশনটো যাও কি আছে নেক্সট ডেফিনিশনটো আমাৰ তো নেক্সট আহিব আমাৰ ডেফিনিশন আইডেন্টিটি ৰিলেশন কি আছে চাবা আইডেন্টিটি ৰিলেশন মনত ৰাখিবা আমি গোটেই বিলাক ৰিলেশন কি পঢ়িম R is a relation from A to A হেতু পঢ়িম তো আইডেন্টিটি ৰিলেশন কি আছে চাবা the relation IA আইডেন্টিটি ৰিলেশনক আমি IA ৰে ডিনোট কৰো মানে আইডেন্টিটি ৰিলেশন ইন A হেতু কথা মনত ৰাখিবা ইন A comma A such that A belongs to A is called the identity relation on A তো আইডেন্টিটি ৰিলেশনৰ ডেফিনিশনটো আছে এইটো তো চাবা কি কৈছে the relation IA equal to আইডেন্টিটি ৰিলেশনক আমি IA ৰে ৰিপ্ৰেজেন্ট কৰো তাৰমানে ৰিলেশনটো কৰিছে A ৰ ওপৰতে আছে আইডেন্টিটি ৰিলেশনটো A সেটটোৰ ওপৰত আছে equal to কি হ'ব ordered pair A, A such that A belongs to A is called the identity relation on A তো ডেফিনিশনটোত চাগে অকনমান কনফিউজন আছে তোমালোকৰ তো এক্সাম্পল লৈ কিনে চাবা কি কৈছে এটা সেট আছে প্ৰথমতে এটা সেট লাগিব তোমাক ৰিলেশনৰ কাৰণে হয়নে তো এটা সেট আছে 1, 2, 3 এটা সেট এটা আছে 1, 2, 3 তো আইডেন্টিটি ৰিলেশনটো কি হ'ব চাবাচোন A cross A sorry R is a relation from A to A ঠিক আছে তো আইডেন্টিটি ৰিলেশনটো কি হ'ব চাবা হে ৰিলেশনটোক আমি আইডেন্টিটি ৰিলেশন কম যেটো ৰিলেশনত কি থাকিব অৰ্ডাৰ পেয়াৰ 1, 1 2, 2 3, 3 থাকিব ঠিক আছে
তো তাৰ মানে 1,1 অৰ্ডাৰ পেয়াৰ 2,2 3,3 থাকিলে হেতুক আমি কি বুলি কম আইডেন্টিটি ৰিলেচন বুলি কম এটোক আমি কি বুলি কম আইডেন্টিটি ৰিলেচন আৰু এটো কেনেকুৱাকে ডিনোট কৰিম আমি আই এ ৰে বুজি পাইছানে 1,1 2,2 3,3 থাকিব লাগিব তেতিয়া হে তোমাৰ আইডেন্টিটি ৰিলেচন বুলি কম যদি ইয়াত যদি কিবাকে যদি তোমাৰ যদি 2 3 আহি গল কিবাকে যদি 2 3 আহি গৈছে বেলেগ এটা অৰ্ডাৰ পেয়াৰ তেতিয়া হলে এটো আইডেন্টিটি ৰিলেচন হ'বই নোৱাৰে তো আইডেন্টিটি ৰিলেচন হ'বলৈ হলে তোমাৰ কি থাকিব লাগিব 1 1 থাকিব লাগিব 2 2 থাকিব লাগিব 3 3 থাকিব লাগিব তাৰ মানে ইয়াত ডাবল ডাবল থাকিব লাগিব প্ৰত্যেকটো এলিমেন্টৰে ডাবল ডাবল থাকিবই লাগিব ঠিক আছে যদি এনেকুৱাকেও থাকে এনেকুৱাকেও দেখিলা 3 3 9 তেতিয়া হলে এটো তোমাৰ কি নহয় আইডেন্টিটি ৰিলেচন নহয় তো আইডেন্টিটি ৰিলেচনৰ কাৰণে প্ৰত্যেকটো এলিমেন্টৰ ডাবল থাকিবই লাগিব আৰু তাতকে এটাও কম থাকিব নৰে তাতকে এটাও বেছি থাকিব নৰে বা এক্সট্ৰাও এলিমেন্ট থাকিব নৰে এলিমেন্ট মানে অৰ্ডাৰ পেয়াৰ থাকিব নৰে তো কি হ'ব 1 1 3 3 বুজি পাইছা নে তো এটো তোমাৰ কি হৈ যাব আমাৰ আইডেন্টিটি ৰিলেচন বুজি পালা তো যদি এনেকুৱাকে থাকে তেতিয়া কি হ'ব a ইকুৱেল টু সাপোজ কি দিয়া আছে তোমাক a b দিয়া আছে a b দিয়া আছে এটা সেট দিয়া আছে a, b তো আইডেন্টিটি ৰিলেচন কি হ'ব এটোৰ a হ'ব লাগিব b b হ'ব লাগিব ঠিক আছে তো যদি a b হৈ গৈছে কিবা কাৰণত যদি a b হৈ গৈছে তেতিয়া হলে আইডেন্টিটি ৰিলেচন নহয় ঠিক আছে তো এইটো তাৰমানে থাকিব নোৱাৰে অনলি এইখিনি লৈকেহে থাকিব লাগিব বুজি পাইছানে তো এইটো এটা তোমাৰ আইডেন্টিটি ৰিলেচনৰ এক্সাম্পল হ'ব তো নেক্সট আমাৰ কি আছে হেতু আমি চাই লও তো নেক্সট আছে আমাৰ কি আছে চাবা এম্পটি ৰিলেচন কি চাবা এম্পটি ৰিলেচনক আমি ভয়েড ৰিলেচন বুলিও কওঁ এম্পটি ৰিলেচন বা ভয়েড ৰিলেচন ঠিক আছে ভয়েড ৰিলেচন তো ডেফিনিশনটো চাই লবা ডেফিনিশনটোত কি দিয়া আছে a relation R in a set A is called empty relation if no element of A is related to any element of A that is R equal to কি হ'ব high হ'ব which is subset of কি হ'ব A cross A ঠিক আছে এইটো হ'ব এটো এনেকুৱাকে দিয়া নাই বাৰু সাবসেট দিয়া আছে এটো তো বুজি পাইছা নে এটো কি দিয়া আছে নিশ্চয় বুজি পোৱা নাই হয়নে তো চাবা এটা ৰিলেচন চাবা এতিয়া মই এটা ৰিলেচন দিছো এটা সেট দিছো a ইকুৱেল টু 1 2 3 দিয়া আছে হ'ব আকৌ চাবা এটা ৰিলেচন দিছো ৰিলেচনটো কি দিছো চাবাচোন x, y such that y equal to x plus 5 দিছো y equal to কি আছে x plus 5 আছে where x belongs to x, y belongs to কি আছে a আছে হয়নে এইটো তাৰমানে r is a relation from a to a মই কৈছো আমি যিমান বিলাক ৰিলেচনৰ কথা পাতিম হে গুটে বিলাক কি হ'ব r is a relation from a to a হ'ব তো এইটো বুজি পাইছা এইটো তোমাৰ সেট বিল্ডাৰ ফৰ্মত আমি দিছো এটা ৰিলেচনটোৰ এলিমেন্ট কি হ'ব চাবাচোন অৰ্ডাৰ পেয়াৰ কি হ'ব চাবা যদি 1 বুট কৰা তেতিয়া হলে কি আহিব 6 আহিব হয়নে 1,6 বাট 6 টো আছে নেকি তোমাৰ 8 6 টো নাই তো তাৰ মানে ইয়াত থকা প্ৰত্যেকটো এলিমেন্টে তুমি কি হ'ব তাৰ হে নাপাবাই ৰিলেচন নাপাবাই হয়নে ৰিলেচন অৰ্ডাৰ পেয়াৰ নাথাকিব ইয়াত তো এইটো কি হৈ যাব তোমাৰ 5 আহি যাব তুমি চাব পাৰা 1 যদি পুট কৰা x ৰ ভ্যালু কি আহিব 6 আহিব y ৰ ভ্যালু 1,6 নাই ইয়াত 6 নাই ইয়াত হয়নে কাৰণ সেকেন্ড এলিমেন্টটো কোৰ পৰা আহিব এইটো সেটৰ পৰা আহিব লাগিব হয়নে তো ইয়াত নাই তো নাই মানে কি ইয়াত তুমি অৰ্ডাৰ পেয়াৰে নাপাবা মানে কি ৰিলেচনটো কি হৈ গল তোমাৰ 5 হৈ গল ঠিক আছে তো এইটো তোমালোকৰ এক্সাম্পল তো এইটো লিখি লব পাৰা ঠিক আছে তো এইটো তোমাৰ হৈছে এম্পটি ৰিলেচন বা ভয়েড ৰিলেচন বুজি পালা কি হ'ব এম্পটি ৰিলেচন বা ভয়েড ৰিলেচন তো নেক্সট আমাৰ ডেফিনিশনটো চাই লও নেক্সট ডেফিনিশনটো কি আছে আমাৰ তো নেক্সট আছে আমাৰ কি আছে চোৱা
universal relation কি আছে চাবা universal relation a relation are in a set A is called universal relation if each element of A is related to every element of A, that is R equal to কি হ'ব A cross A. তো ইউনিভার্সাল রিলেশন টু কি আছে চাবা এটা সেট আছে তোমাৰ A equal to 1 2 3 তো ইউনিভার্সাল রিলেশন কি হ'ব জানানে 1 1 1 2 1 3 ঠিক আছে গোটেইবিলাক তাৰমানে A cross A টোকে তোমাৰ কি বুলি কয় ইউনিভার্সাল রিলেশন বুলি কয় তো A cross A কি হ'ব 1 1 1 2 1 3 তাৰপিছত কি আছে চাবা 2 1 2 2 2 3 নেক্সট কি হ'ব 3 1 3 2 3 3 তো এইটোৰ আমাৰ কি হ'ব ইউনিভার্সাল রিলেশনৰ এক্সাম্পল বুজি পাইছানে A cross A টোকে আমি কি বুলি কম ইউনিভার্সাল রিলেশন বুলি কম এইটো এক্সাম্পল দিব পাৰা তোমালোকে হ'ব তো এইখিনি লিখি লোৱা তো নেক্সট তোমাৰ কি আছে চাবা ট্ৰিভিয়েল ৰিলেশন কি বস্তু চাবা ট্ৰিভিয়েল ৰিলেশন তো ট্ৰিভিয়েল ৰিলেশন কি হ'ব চাবা both the empty relation and the universal relation are sometimes called trivial relation তো তাৰ মানে কি কৈছে চাবা ট্ৰিভিয়েল ৰিলেশনটো কি এম্পটি ৰিলেশন আৰু ইউনিভার্সাল ৰিলেশনটোকে একেলগে আমি কি বুলি কম ট্ৰিভিয়েল ৰিলেশন বুলি কম ঠিক আছে তো বুজি পালা এইখিনি কি আমি ডিসকাস কৰিছিলো তো এইখিনি ইয়াৰ পিছত আমি কি কৰিম ৰিলেশনৰ টাইপস বিলাকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে তো ইয়াত কিবা ইম্পৰ্টেন্ট থকা বুলি ভাবা যদি লিখি ল'ব পাৰা ভিডিওটো পজ কৰি কিনে তো আমি নেক্সট আমি যাই আছো ৰিলেশনৰ টাইপসৰ বিষয়ে পঢ়িম তো এতিয়া আমি ডিসকাস কৰিম ভেৰিয়াস টাইপস অফ ৰিলেশনৰ বিষয়ে তো ভেৰিয়াস টাইপস অফ ৰিলেশনস কি আছে চাবা তো ডেফিনেশনটো দি দিও প্ৰথমতে তাৰ পিছত আমি বুজাই আছো কি আছে নো তো চাবা এ ৰিলেশন তো ৰিলেশন বুলি কোৱাৰ লগে লগে মনত ৰাখিবা দে এইটো হয় ইয়াত আৰ ইজ এ ৰিলেশন ফ্ৰম এ টু এ এইখিনি মনত ৰাখিবা ইয়াত যিমান বিলাক ৰিলেশনৰ কথা কম আমি সব এইটোৰ ওপৰতহে হ'ব এইটো কৰবাত ধৰিলে সেট অফ ন্যাচাৰাল নাম্বাৰো হ'ব পাৰে তো আৰ ইজ এ ৰিলেশন ফ্ৰম এন টু এন এনেকুৱা টাইপতে হ'ব পাৰে তো এনেকুৱা টাইপত থাকিব তো এতিয়া চাবা এইটোৰ মতে এই হৈ আছে এতিয়া এই হৈছে তো এই ৰিলেশন আৰ ইন এ সেট এ এইটো আমি এইখিনি কথাকে আমি এইটো কৈছো এই ৰিলেশন আৰ ইন এ সেট এ এইটো ইজ কল্ড reflexive বুলি কম কেতিয়া if a belongs to R
for every or for all A belongs to A. এইটো for all বুলি কয়, for all এনেকুৱাকৈ লিখোঁ আমি for all. তো কি কৈছে চোৱাচোন, ৰিফ্লেক্সিভ ৰিলেশ্যন কি বস্তু আমি সেইটো জানি লওঁ প্ৰথমতে. এটা ৰিলেশ্যন আৰ ইন এ ছেট এ ইজ কল্ড ৰিফ্লেক্সিভ. ৰিফ্লেক্সিভ বুলি ক'ম এটা ৰিলেশ্যনক কেতিয়া, যেতিয়া তোমাৰ এ অৰ্ডাৰ পেয়াৰ এ কমা এ বিলংছ টু আৰ হয়, ঠিক আছে, তেতিয়া আমি কি বুলি ক'ম, এইটোক ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ম, হ'ব. তো ছাপ'জ এটা ছেট আছে এ 1 2 3. এতিয়া কি হ'ব চাবাচোন, এটা ৰিলেশ্যন আছে, সেই ৰিলেশ্যনটোত কি থাকিব লাগিব চাবাচোন, কেনেকুৱাকৈ আছে 1 1 আছে, 2 2 আছে, 3 3 আছে, তো 3 3 আছে. তো এইটো ৰিলেশ্যনক আমি কি বুলি ক'ম, ৰিফ্লেক্সিভ বুলি ক'ম. কাৰণ চোৱা এ টাইপত আছে, 1 1 টাইপত আছে, 2 2 আছে, 3 3 আছে. তো তেতিয়াহ'লে আমি কি বুলি ক'ম, এইটোক ৰিফ্লেক্সিভ বুলি ক'ম. এতিয়া এটা তোমালোকে পঢ়িছিলা হয়নে, কি পঢ়িছিলা অলপ আগতে, আইডেণ্টিটি ৰিলেশ্যনৰ কথা পঢ়িছিলা. আইডেণ্টিটি ৰিলেশ্যন পঢ়িছিলা. তো আইডেণ্টিটি ৰিলেশ্যন আৰু ৰিফ্লেক্সিভ ৰিলেশ্যনৰ মাজত ডিফাৰেঞ্চটো কি হ'ব তেতিয়াহ'লে. তো আইডেণ্টিটি ৰিলেশ্যন আৰু ৰিফ্লেক্সিভ ৰিলেশ্যনৰ মাজত কি ডিফাৰেঞ্চ আছে চাবাচোন. আইডেণ্টিটি ৰিলেশ্যন হ'বলৈ হ'লেও এইটোৱে আছিলে হয়নে, এইটোৰ যদি মই যদি আইডেণ্টিটি ৰিলেশ্যন লিখোঁ তেতিয়াহ'লে কি হ'ব চাবাচোন, আইডেণ্টিটি ৰিলেশ্যন কি হ'ব, 1 1 হ'ব, 2 2 হ'ব, 3 3 হ'ব, হয়নে. এইটো তোমাৰ আইডেণ্টিটি ৰিলেশ্যন আছিলে, এইটো তোমাৰ ছেমেই আছে. কিন্তু ৰিফ্লেক্সিভত তোমাৰ কি থাকিব পাৰে জানানে, ৰিফ্লেক্সিভত এক্সট্ৰাকৈ তোমাৰ অৰ্ডাৰ পেয়াৰ এটা থাকিব পাৰে. কথাটো বুজি পাইছানে নাই, ৰিফ্লেক্সিভত এক্সট্ৰাকৈ অৰ্ডাৰ পেয়াৰ এটা থাকিবও পাৰে, নাথাকিবও পাৰে. থাকিলেও সি ৰিফ্লেক্সিভ হ'ব আৰু নাথাকিলেও সি কি হ'ব, ৰিফ্লেক্সিভ হ'ব. কিন্তু আইডেণ্টিটি ৰিলেশ্যনত তোমাৰ অনলি তাৰ কি থাকিব লাগিব, ডাবল অৰ্ডাৰ পেয়াৰখিনিহে থাকিব লাগিব. তাৰমানে 1 1 2 2 3 3. ইয়াত যদি তুমি যদি এক্সট্ৰাকৈ 1 3 এটা পোৱা তেতিয়াহ'লে সেইটো আইডেণ্টিটি ৰিলেশ্যন নহয়. কিন্তু আইডেণ্টিটি ৰিলেশ্যনত কেৱল এইকেইটাহে থাকিব লাগিব, এলিমেণ্ট কেইটাৰ কেইটা, ডাবল অৰ্ডাৰ পেয়াৰ কেইটা. কিন্তু ৰিফ্লেক্সিভ ৰিলেশ্যনত তোমাৰ ডাবল কেইটাটো থাকিবই লাগিব, ডাবল কেইটাটো থাকিবই লাগিব, লগতে এক্সট্ৰাকৈ এটা বা দুটা বা তিনিটা যি থাকে থাকিব পাৰে. কথাটো বুজি পাইছেনে নাই, ৰিফ্লেক্সিভত এক্সট্ৰাকৈ থাকিব পাৰে, বাট আইডেণ্টিটি ৰিলেশ্যনত থাকিব নোৱাৰে, হ'ব. এইটো তো এইটো হ'ব, এইটো ৰিফ্লেক্সিভ হৈ গ'ল তোমাৰ 1 1 2 2 3 3. এইটো তোমাৰ কি হৈ যাব, ৰিফ্লেক্সিভ হ'ব, হয়নে. তো তাৰমানে আমি এই দুটা এক্সাম্পলৰ পৰা বা এই দুটা আইডেণ্টিটি ৰিলেশ্যন আৰু ৰিফ্লেক্সিভ ৰিলেশ্যনৰ ডেফিনেশ্যনটো পঢ়ি কিনে এটা কথা গম পালোঁ. কি কথা সেইটো, every identity relation is reflexive, but every reflexive relation may not be identity relation. ঠিক আছে, তাৰমানে সকলোবোৰ আইডেণ্টিটি ৰিলেশ্যনে তোমাৰ কি হ'ব, ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব. কিন্তু সকলোবিলাক ৰিফ্লেক্সিভ ৰিলেশ্যনে আইডেণ্টিটি ৰিলেশ্যন নহ'বও পাৰে. কথাটো বুজি পাইছানে, সেইটো কথা. তো বুজি পালা ৰিফ্লেক্সিভ ৰিলেশ্যন কি, এইটো তোমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব, ঠিক আছে. আৰু এইটো আইডেণ্টিটি ৰিলেশ্যনো হ'ব, ঠিক আছে. কিন্তু এইটো আইডেণ্টিটি নহয়, অনলি ৰিফ্লেক্সিভ ৰিলেশ্যনহে হ'ব, ঠিক আছে. তো নেক্সট আমি যাম এতিয়া চিমেট্ৰিক ৰিলেশ্যন. Symmetric. তো same as a relation R in a set A is called symmetric if A, B belongs to R implies কি হ'ব, B, A belongs to R for all A, B belongs to কি হ'ব, A হ'ব. বুজি পাইছানে এইখিনি? চিমেট্ৰিক কি কৈছে চাবা, এতিয়া এক্সাম্পল লৈ কিনে আমি বুজিম চিমেট্ৰিকত কি কৈছে চাবা. এটা ছেটটোতো গমেই পাইছে, ছেটটো এইটোৱে থাকিব, এইটো ছেটটোৱে মই লৈ আছোঁ. তো ৰিলেশ্যনটো লিখিম এতিয়া চাবা. ৰিলেশ্যনটো কি বুলি কৈছে, এটা ৰিলেশ্যন চিমেট্ৰিক বুলি ক'ব কেতিয়া ক'ব, যদি এ বি আছে. তো তাৰমানে এ বি মানে কি 1 2, ঠিক আছে. 1 2 আছে মানে কি, ইয়াত 2 1 উল্টাটো থাকিব লাগিব. এ বি আছে যদি বি এ থাকিব লাগিব, তেতিয়াহে আমি কি বুলি ক'ম, চিমেট্ৰিক বুলি ক'ম. তো এ বি আছে, এ বি মানে কিমান আছে, 1 2 আছে, তো 2 1ও থাকিব লাগিব. কথাটো বুজি পাইছানে, 1 3 আছে, ছাপ'জ 1 3 আছে, তো তাৰমানে কি থাকিব লাগিব, 3 1ও থাকিব লাগিব,
বুজি পাইছানে তো যদি এ বি আছে তাৰ বি এ থাকিব লাগিব তো এ বি মানে কি 1 2 আছে তো তাৰ মানে 2 1 আছে এটুক যদি এ বি বুলি লোৱা 2 1 বুলি লোৱা ইয়াৰ উল্টাটো কি আছে 1 2 আছে দেখিছানে 1 3 উল্টাটো কি আছে 3 1 তো এটুক যদি এ বি বুলি লোৱা ইয়াৰ বি এ কোনটো হ'ব এইটো হ'ব তো তাৰ মানে ইয়াত যদি এ বি থাকে তেতিয়া হলে তাৰ বি এ টো এই ৰিলেচনটো থাকিব লাগিব তেতিয়াহে আমি কি বুলি কম হেতুক সিমেট্ৰিক বুলি কম বা হে ৰিলেচনটোক আমি কি বুলি কম সিমেট্ৰিক ৰিলেচন বুলি কম সাপোজ এটা ৰিলেচন আছে চাপা 1 2 2 1 3 1 এইটো চোৱা এইটো এতিয়া তোমাৰ সিমেট্ৰিক হ'ব নে নাই চোৱা চেক কৰা 1 2 2 1 আছে ঠিক আছে 3 1 1 3 9 1 3 does not belongs to etu r1 dia etu r2 dia to does not belongs to r2 to 1 3 does not belongs to r2 to tar mane ki hoy gol so therefore r2 is not symmetric বুজি পাইছা নে নাই বুজি পাইছা নে কারণ ইয়ার ab আছে কিন্তু ba টু নাই হেতুৰ কাৰণে এটো কি নহয় তোমাৰ r2 যেটো ৰিলেচন আছিল r2 টো সিমেট্ৰিক নহয় আৰু এটো তোমাৰ সিমেট্ৰিক হ'ব কাৰণ ইয়াৰ প্ৰত্যেকটোৰে ab আছে ba2 আছে মানে উল্টাটো আছে হেতুৰ কাৰণে সিমেট্ৰিকটো প্ৰথমটো হয় r1 টো সিমেট্ৰিক হয় r2 সিমেট্ৰিক নহয় বুজি পালা এখিনি সিমেট্ৰিক হল ক্লিয়াৰ এতিয়া আমাৰ লাষ্ট টাইপটো যাম হেতু হৈছে ট্ৰানজিটিভটো আমি ভালকে বুজিব লাগিব তো আমাৰ লাষ্টটো কি আছে সোৱা ট্ৰানজিটিভ থাৰ্ড নাম্বাৰটো আছে আমাৰ ট্ৰানজিটিভ কি আছে চাবা if a comma b belongs to r and b comma c belongs to r then কি থাকিব লাগিব তোমাৰ a comma c also belongs to r হ'ব লাগিব ঠিক আছে ab belongs to r আছে bc belongs to r আছে তেতিয়া হলে ac belongs to যদি r হয় যদি ৰিলেচনটো থাকে ac টো তেতিয়া হলে আমি কি বুলি কম তাক ট্ৰানজিটিভ বুলি কম for all a comma b comma c belongs to কি আছে a আছে হ'ব তো এইটো কথা তো এইটো বহুত ইম্পৰ্টেন্ট হয় দে ট্ৰানজিটিভটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ বহুত ষ্টুডেন্টে তোমাৰ ট্ৰানজিটিভ কোনটো হয় কোনটো ৰিলেচন ট্ৰানজিটিভ হয় কোনটো ৰিলেচন ট্ৰানজিটিভ নহয় হেতু তোমাৰ ক'বই নোৱাৰে প্ৰবলেম হৈ যায় তো চাবা এইটো মনোযোগ দি চাবা একদম তো এটা সেট দিছো a equal to 1 2 3 তো r1 কি দিছো চাবা 1 2 2 3 1 3 তো চোৱা কি আছে ab আছে bc আছে ac আছে হয়নে ab bc ac তো তাৰ মানে এইটো আমাৰ কি হ'ব ট্ৰানজিটিভ হ'ব ঠিক আছে তো আৰু এটা ৰিলেচন দিছো চাবাচোন সেকেন্ড ৰিলেচন এটা দিছো r2 কি হ'ব চাবা 1 2 আছে 2 3 আছে 1 3 আছে 3 2 আছে 2 2 আছে 3 1 আছে তো এইটো ৰিলেচন আছে এই ৰিলেচনটো এতিয়া আমাৰ ট্ৰানজিটিভ হ'ব নে নহয় হেতু চেক কৰিব লাগে তো যেতিয়া তোমালোকে ট্ৰানজিটিভিটি চেক কৰা তেতিয়া তোমালোকে কি চেক কৰিবা প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰৰ কাৰণে চেক কৰিবা তো মই প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰৰ কাৰণে চেক কৰিম হ'ব তোমালোকেও প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰৰ কাৰণে চেক কৰিব লাগিব তো চোৱা 1 2 তো 2 ৰে আৰম্ভ হোৱা কিবা অৰ্ডাৰ পেয়াৰ আছে নে আছে 2 3 হয়নে তো 2 3 আছে মানে কি হ'ব 1 3 থাকিব লাগিব 1 3 আছে আমাৰ তো এটু হৈ গল আৰু 2 ৰে কিবা আৰম্ভ হোৱা আছে নেকি চাই লোৱা আছে এটু 2 ৰে স্টাৰ্ট হোৱা হয়নে তো তাৰ মানে কি হ'ব 2 2 ক্যান্সেল যাব কি হৈ যাব 1 2 আছে এটু আছে তো তাৰ মানে 1 2 ৰ কাৰণে ট্ৰানজিটিভ হৈ আছে নেক্সট a2 অৰ্ডাৰ পেয়াৰৰ কাৰণে চাম কি আছে চাবা 2 3 আছে 3 ৰে স্টাৰ্ট হোৱা কিবা আছে নে আছে 3 2 তো 3 2 আছে তো কি হ'ব লাগিব 2 2 হ'ব লাগিব আছে 2 2 ঠিক আছে তো এতিয়া লৈ হৈ আছে আৰু 3 ৰে কিবা স্টাৰ্ট হোৱা আছে নেকি আছে 3 1 হয়নে 2 3 3 1 তো এটুৰ কাৰণে তো হৈ গল 3 2ৰ কাৰণে হৈ গল কিন্তু 3 1 ৰ কাৰণে নহয় কাৰণ কিয় নহয় চাবাচোন 2 3 আছে 3 1 আছে কি হ'ব লাগিছিল 2 1 হ'ব লাগিছিল কিন্তু ইয়াত তোমাৰ ৰিলেচনটো কি নাই 2 1 নাই তো 2 1 অৰ্ডাৰ পেয়াৰ 2 1 নাই r2 তো নাই মানে কি ac নাই মানে কি হ'ব r2 is not transitive বুজি পালা কিহৰ কাৰণে নহল কাৰণ ac টো নাছিল ঠিক আছে তো তোমালোকে প্ৰত্যেকটোৰ কাৰণে চেক কৰিব লাগিব ঠিক আছে ইয়াত 1 2 আছিল 2 3 আছিল 1 3 আছিল তো 2 ৰে স্টাৰ্ট হোৱা
আকৌ চাব লাগিব ঠিক আছে তো তোমালোকে হেনেকুৱাকৈ চাই ল'বা প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰে চেক কৰিব লাগিব কিন্তু প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰে চেক কৰিব লাগিব তো R2 ইজ নট ট্ৰেনজিটিভ আৰু এটা এক্সাম্পল এটা আছে চাবা R3 1 2 আছে আৰু কি আছে সাপোজ 3 2 আছে এইটো বা এইটো দিছোঁ ঠিক আছে 1 2 1 2 R3 কি বুলি কৈছোঁ 1 2 আছে তো ইয়াত কি আছে চোৱাচোন অনলি AB আছে BC নাই হয়নে BC নাই অনলি AB আছে তো কোনোবা এটা ৰিলেশ্যনত যদি অনলি AB থাকে তাৰ যদি BC টো নাথাকে অনলি AB থাকে তেতিয়াহ'লে সেইটো তোমাৰ কি হৈ যায় ট্ৰানজিটিভ হৈ যায় অটোমেটিক্যালি হেতু ট্ৰানজিটিভ হ'ব ঠিক আছে এইটো আৰু এটা কথা কৈ থৈ দিও এতিয়াতে এটা ৰিলেশ্যন আছে এনেকুৱাকে 1 1 2 2 3 3 ঠিক আছে তো এই ৰিলেশ্যনটো যেটো আছে 1 1 আছে 2 2 আছে 3 3 আছে এইটো তোমাৰ আইডেন্টিটি ৰিলেশ্যন হয় আইডেন্টিক্যাল নহয় আইডেন্টিটি ৰিলেশ্যন হয় তো এইটো কি ৰিলেশ্যন আছিল আমাৰ আইডেন্টিটি ৰিলেশ্যন আছিল ৰিফ্লেক্সিভ ৰিলেশ্যনো হয় তো এটা কথা মনত ৰাখিবা যিবিলাক অৰ্ডাৰ পেয়াৰ ডাবল থাকে তাৰমানে এলিমেন্টছৰ ডাবল থাকে হেবিলাক তোমাৰ সব হ'ব ৰিফ্লেক্সিভো হ'ব মানে ৰিফ্লেক্সিভ চেক কৰিব লাগিব গোটেইটা যদি অৰ্ডাৰ পেয়াৰৰ তোমাৰ ডাবল এলিমেন্টছ থাকে তেতিয়াহ'লে এইটো ৰিফ্লেক্সিভ চেক কৰিব লাগিব বাট সিমেট্ৰিক তোমাৰ হ'বই 1 1 সিমেট্ৰিক হ'বই 2 2 সিমেট্ৰিক হ'বই 3 3 সিমেট্ৰিক হ'বই আৰু তোমাৰ কি হ'ব ট্ৰানজিটিভো হৈ যাব তো তাৰমানে সিমেট্ৰিক হ'ব ট্ৰানজিটিভো হ'ব তো এনেকুৱাকে যদি এলিমেন্টছ বিলাক থাকে 1 1 2 2 3 3 আমি হেবিলাক সিমেট্ৰিক আৰু ট্ৰানজিটিভ চেক নকৰিলেও হ'ব হেগিটা ডাইৰেক্ট তোমাৰ সিমেট্ৰিক আৰু ট্ৰানজিটিভ হ'ব ঠিক আছে বাকি বিলাক এলিমেন্টছৰ কাৰণেহে আমি কি কৰিম চেক কৰিম সিমেট্ৰিক ট্ৰানজিটিভ হ'ব আৰু ৰিফ্লেক্সিভটো কেনেকুৱাকৈ চেক কৰে বুজি পাইছে কিবা এটা এক্সট্ৰা থাকিব পাৰে না থাকিব পাৰে তো এইখিনি কথা বুজি পালা হ'ব তো নেক্সট ডে আমি বাকি দুটা টপিক ৰৈ গ'ল আমাৰ সেই দুটা টপিক আমি ডিসকাস কৰিম হ'ব তো যদি ভিডিওটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবা ফ্ৰেণ্ডছ বিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ